নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ ওচৰত নতুন ভিডিঅ' এটালৈ স্বাগতম জনালোঁ। আৰু আপোনালোকৰ খবৰ কেনেকুৱা? হয়তো আপোনালোকৰ খবৰ ভালেই, সেয়েহে মোৰ ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাই থাকিব আৰু চাই কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মই প্ৰথমতে গেছটো জ্বলাই ল'লোঁ আৰু এতিয়া মই কেৰাহীটো অকণমান বঢ়াই দিম। কেৰাহীটো অকণমান গৰম হ'ব। গৰম হোৱাৰ পিছতে মই তেল দিম। তাৰপিছতে মই এতিয়া কেৰাহীটো গৰম হৈ গ'ল। হৈ যোৱাৰ পিছত মই অলপমান তেল দি দিম আৰু তেলখিনি দিয়াৰ পিছত তেলখিনি যেতিয়া গৰম হ'ব, তেলখিনি গৰম হোৱাৰ পাছতে মই আকৌ ইয়াত কি দিব লাগে মই আপোনালোকক দেখুৱাম, সেয়েহে আপোনালোকে চাই থাকিব। এয়া বৰ্তমান মোৰ তেলখিনি গৰম হৈ গ'ল আৰু গৰম হৈ যোৱাৰ লগে লগে মই ইয়াত 3টামান কণী ভাঙি লৈছোঁ। আপোনালোকে 5টা 6টা যিমান পাৰে দি আপোনালোকে তেলৰ অনুসৰি আপোনালোকে বনাব পাৰিব। মই ইয়াতে 3টা কণী দি লৈছোঁ আৰু এইখিনি কণীখিনি মই ইয়াত তেলত দি দিম। কণীখিনি তেলত দিয়াৰ পিছত এয়া দেখিছেনে কি ধুনীয়াকৈ ফুলি গৈছে। এনেকৈ আপোনালোকে বনাই খাই চাবচোন। তেলটো পূৰা গৰম হোৱাৰ পিছত এতিয়া কণীখিনি ধুনীয়াকৈ ফুলি গৈছে আৰু ফুলি যোৱাৰ লগে লগে কিমান ধুনীয়া এটা গোল হৈ গৈছে দেখিছেনে। এয়া চাওকচোন কিমান ধুনীয়াকৈ ফুলি গৈছে আৰু ফুলাৰ কাৰণে কিমান ধুনীয়া লাগিছে দেখি পেলানি। আৰু আপোনালোকে এনেকৈ বনাই খাই চাবচোন, মই যেনেকৈ বনাইছোঁ। এয়া মোৰ কণীখিনি ভাজি পেলানি অলৰেডি হৈ গ'ল আৰু মই এতিয়া ইয়াক ধুনীয়াকৈ 4 পিচ কৰি ল'ম। এই আপোনালোকে চাব এনেকৈ, আৰু মই ইয়াক ধুনীয়াকৈ মই 4 পিচ কৰি ল'ম। মই ইয়াত ধুনীয়াকৈ 4 পিচ কৰি ল'লোঁ আৰু 4 পিচ কৰি লোৱাৰ পাছতে মই এতিয়া আপোনালোকক দেখুৱাম যে মই কেনেকৈ ৰেচিপিটো বনাম। আপোনালোকে চাই থাকিব শেষলৈকে, ভিডিঅ'টো স্কিপ কৰি নিদিব। সেয়েহে আপোনালোকক চাবলৈ মই অনুৰোধ জনালোঁ আৰু কিবা যদি ভুল হ'লে আপোনালোকে ক্ষমা কৰিব। মই ইমান ভালদৰে ভিডিঅ' বনাব পৰা নাই আৰু নাজানো, শিকিছোঁহে, সেয়েহে আপোনালোকে সহযোগ কৰিব, সহায় কৰিব। আৰু এতিয়া মই দি দিলোঁ ইয়াতে পিঁয়াজখিনি। পিঁয়াজখিনি দিয়াৰ পাছতে অকণমান পিঁয়াজখিনি ৰংচঙীয়া হ'বৰ কাৰণে মই অকণমান লৰাই দিয়াৰ পিছত অকণমান ৰংচঙীয়া হ'ব। পিঁয়াজটো দিয়াৰ পিছত ইয়াতে কণীটো ভাজিছিলোঁ, কণীটো ভাজাৰ কাৰণে পিঁয়াজটো দিয়াৰ কাৰণে অকণমান ফেনটো ওপৰলৈ উঠি গৈছে, সেয়েহে অকণমান সময় লাগিব। আৰু সময়কণত ধৰ ফেনটো কমি যাবগৈ আৰু এইটো ৰংচঙীয়া হ'ব পিঁয়াজখিনি। আৰু পিঁয়াজখিনি ৰংচঙীয়া হোৱাৰ পিছতে মই ইয়াতে অলপমান বিলাহী দিম। পিঁয়াজখিনি ৰংচঙীয়া হৈ গ'ল। এতিয়া মই ইয়াতে অলপমান জলকীয়া কাটি দি দিছোঁ, 3-4টামান জলকীয়া, আৰু জলকীয়াকেইটা কাটি দি অলপ লৰাই দিম। লৰাই দিয়াৰ পিছতে ইয়াতে মই অকণমান বিলাহী দিছিলোঁ আৰু অলপ বিলাহী মই কাটি ৰাখিছিলোঁ, এইখিনি বিলাহী মই ইয়াতে দি দিম। আৰু বিলাহীখিনি দিয়াৰ পিছত মই ধুনীয়াকৈ গোটেইখিনি মিক্সিং কৰি ল'ম। মিক্সিং কৰি লোৱাৰ পাছতহে ইয়াতে যিখিনি কণী মই ৰাখিছিলোঁ, কণীখিনি মই ইয়াত ধুনীয়াকৈ 4 পিচ কৰা হৈ আছে আৰু কণী 4 পিচ মই ইয়াতে দিম। তাৰপিছত মই ইয়াত মছলা দিব লাগে, কি দিব লাগে মই সকলোখিনি দিম, আপোনালোকক দেখুৱাম। মছলা বেছি মছলা নিদিওঁ, কিয় কাৰণ কণীত ইমান মছলা দিলে ভাল নালাগে, সেয়েহে আপোনালোকক দেখুৱাম, চাই থাকিব ভিডিঅ'টো। অকণমান সময় ঢাক মাৰি দিম আৰু ঢাক মাৰি দিয়াৰ পাছত মই 2-3 মিনিটমানৰ পিছত মই আকৌ ঢাকনখন আঁতৰাই দিম। আঁতৰাই দিয়াৰ পিছত দেখিব কালাৰটো কেনেকুৱা হয়। এতিয়া মই ঢাকনখন আঁতৰাই দিম আৰু ঢাকনখন আঁতৰাই দিয়াৰ লগে লগে এই বিলাহীখিনি ধুনীয়াকৈ অলপ অলপকৈ গলিছে আৰু গলাৰ পিছতে মই এতিয়া ইয়াত আপোনালোকক দেখুৱাম। বেছি মছলা নিদিওঁ মই, কণীত ইমান মছলা দিলে ভাল নালাগে। প্ৰথমতে মই আপোনালোকক দেখুৱাই দিম। প্ৰথমতে মই হালধি পাউডাৰ অকণমান দি দিওঁ। হালধি পাউডাৰকণ দিলে কালাৰটো আহিব। আৰু তাৰ পাছতে মই দিম
অকণমান মিৰ্চি পাউডাৰ, কিয় কাৰণ এইটো দিলে তেতিয়াহে জ্বলা ভাৱটো আহিব। কেঁচা জলকীয়া 3টামান দিছোঁৱে, দিয়াৰ পিছতো মানে ধৰক জ্বলাটো ইমান নহ'বতো। ইয়াত জলকীয়াটো মানে ইমান জালটো নাই, আৰু সেইটো কাৰণে ইয়াতে মই মিৰ্চি পাউডাৰ অলপ দি দিছোঁ, আৰু অকণমান মই নিমখ দি দিছোঁ বিলাহীটো সোনকালে গলি যাবৰ কাৰণে। সেয়েহে আপোনালোকে চাব, আপোনালোকেও বনাই সদায় খাই থাকে, মই অকণমান বেলেগ ষ্টাইলত বনাইছোঁ। আৰু বনোৱা কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু আপোনালোকে বনাই খাই চাবচোন কেনেকুৱা লাগে বা কেনেকুৱা কি হৈছে। এতিয়া মই অকণমান গোটেইখিনি মিক্সিং কৰি দিম, তেতিয়া বিলাহীটো সোনকালে গলি যাব নিমখকণ দিয়াৰ কাৰণে। বিলাহী সোনকালে গ'লে, আৰু হালধি দিছোঁ কালাৰ হ'বৰ কাৰণে, আৰু ৰেড চিলিটো দিছোঁ অকণমান, সিও কালাৰ কৰিব আৰু জ্বলাও হ'ব। বতৰটো অকণমান ঠাণ্ডা, খাই ভালেই লাগিব, আপোনালোকে চাই থাকিব। এতিয়া মই অকণমান ঢাকখন মাৰি দিম, আৰু এইখন মাৰাৰ কাৰণে ধুনীয়াকৈ গলি যাব অকণমান। এতিয়া মই ঢাকনাখন উঠাই দিম। এই দেখিছেনে কি ধুনীয়া কালাৰ হৈছে, আৰু কি ধুনীয়াকৈ উতলি আহিছে, দেখিয়ে ভাল লাগিছে ন? আপোনালোকে চাবচোন, দেখিয়ে ভাল লাগিছে। আৰু এতিয়া মই ইয়াতে আপোনালোকৰ আগত মই যিখিনি কাটি থৈছিলোঁ কণী 4 পিচ, এই কণী 4 পিচ মই ইয়াতে ধুনীয়াকৈ দি দিম, আৰু দিয়াৰ পাছত মই ধুনীয়াকৈ এইখিনি মিক্সিং কৰি দিম। আৰু এতিয়া ইয়াতে মই ঢাকখন মাৰি দিম, মই ঢাকনখন আঁতৰাই দিম। ঢাকনখন আঁতৰাই দিয়াৰ পিছত এই দেখিলেনে কি ধুনীয়াকৈ কালাৰ হৈ গৈছে। আৰু এতিয়া অকণমান লৰাই দিম, বৰ্তমান হৈ গৈছে, গোটেইখিনি মিক্সিং কৰি দিলোঁ। আৰু এয়া হৈ গৈছে মোৰ ৰেচিপিটো। সেয়েহে আপোনালোকক নমস্কাৰ। কেনেকুৱা লাগিলে মোৰ ভিডিঅ'টো চাই আপোনালোকে জনাব, আৰু আপোনালোকেও এনেকৈ বনাই খাব, আৰু খাই পেলানি জনাব কমেণ্ট কৰি পেলানি। মই ভিডিঅ'টো কি হৈছে কি হোৱা নাই গম পোৱা নাই, আপোনালোকে চাই মোক জনাব। সেয়েহে আপোনালোকৰ আগত ভিডিঅ'টো মই ইমানতে সমাপ্ত মাৰিলোঁ। ধন্যবাদ।